প্ৰসংগ সুনীল গগৈৰ হত্যাকাণ্ড কটামূৰৰ সন্ধানত চতুৰ্থ দিনাও চলিল অভিযান SDRF আৰক্ষী ফৰেন্সিকে চলাই অভিযান দুটা পুখুৰী সিঁচিও নাপালে কটামূৰৰ সন্ধান আৰু বুধবাৰে ঘটনাস্থলীৰ পৰা সংগ্ৰহ এঙাৰ ছাই বাঁহৰ টুকুৰা আৰু 1 জুনৰ নিশা হত্যাৰ বলি হৈছিল বিজেপি নেতা সুনীল গগৈ ডিঙি কাটি জ্বলাই দিয়া হৈছিল সুনীল গগৈক আৰু হত্যাকাৰীৰ সন্ধান দিওঁতালে লখিমপুৰ জিলা আৰক্ষীৰ পুৰস্কাৰ ঘোষণা গোপনে ৰখা হ'ব সন্ধান দিওঁতাৰ পৰিচয় লখিমপুৰ জিলাৰ ঢকুৱাখানৰ যে লোমহৰ্ষ হত্যাকাণ্ড এগৰাকী প্ৰাক্তন বিজেপি নেতা তথা ঠিকাদাৰ সুনীল গগৈৰ হত্যাকাণ্ড প্ৰসংগত ইতিমধ্যে যে অভিযান চলিছিল সেয়া চতুৰ্থ দিনাও চলে SDRF আৰক্ষীৰ লগতে ফৰেন্সিকৰ দলে চলাই অভিযান সুনীল গগৈ কটামূৰ বিচাৰি অভিযান চলাই আৰক্ষীয়ে দুটা পুখুৰী সিঁচি আজিও নাপালে কটামূৰ বুধবাৰে ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰা হয় এঙাৰ ছাই বাঁহৰ টুকুৰা 1 জুনৰ নিশা হত্যাৰ বলি হৈছিল বিজেপি নেতা তথা প্ৰাক্তন বিজেপি নেতা সুনীল গগৈ আৰু ডিঙি কাটি জ্বলাই দিয়া হৈছিল সুনীল গগৈক আৰু হত্যাকাৰীৰ সন্ধান দিওঁতালে লখিমপুৰ জিলা আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে যিয়ে সন্ধান দিয়ে তেওঁৰ পৰিচয় গোপনে ৰখা হ'ব বুলিও আৰক্ষীয়ে ঘোষণা কৰিছে আমাক অধিক জনাব জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তই বিমল ভূষণ হয়তো নিৰুৎপল যি তদানীন্ত বিজেপি নেতা তেওঁক আচলতে 1 তাৰিখৰ দিনা নিশাৰ ভাগত তেওঁ ঘৰৰ কাষতে যি হত্যা কৰা হৈছিল সেই হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত কৰিবলৈ ইতিমধ্যে অসম আৰক্ষীয়ে সহায় লৈছে ভাৰতৰ এগৰাকী প্ৰখ্যাত ফৰেন্সিক বিশেষজ্ঞ তথা প্ৰাক্তন গুজৰাটৰ প্ৰাক্তন DGP এই গৰাকীৰ আৰু তেওঁক ইতিমধ্যে ঘটনাস্থলীলৈ মতা হ'ল আৰু তেওঁ নিজৰ দল লৈ ঘটনাস্থলীত উপস্থিত হৈছে আৰু ঘটনাস্থলীত উপস্থিত হৈ যিহেতু সমগ্ৰ ঘটনাৰ তদন্ত কৰিব লাগিব একমাত্ৰ ফৰেন্সিক এভিডেন্সৰ ওপৰত বেছ কৰি আৰু সেই কাৰণে ফৰেন্সিক এভিডেন্সৰ ক্ষেত্ৰত এনালাইচিছৰ পূৰ্বে আচলতে ফৰেন্সিক এভিডেন্স কালেকশ্যনৰ বিষয়টো অধিক গুৰুত্ব পায় গতিকে প্ৰপাৰলি ফৰেন্সিক এভিডেন্স কালেকশ্যনৰ বিষয়টোৰ বাবেই তাৰ পৰা আচলতে ছাইখিনি এঙাৰখিনি তথা সেই আধা জ্বলা যি বাঁহৰ টুকুৰা সেই বাঁহৰ টুকুৰাখিনি সংগ্ৰহ কৰা হৈছে আৰু সেইখিনি ইতিমধ্যে চেণ্ট্ৰেল ফৰেন্সিক ছায়েন্স লেবৰেটৰীলৈ অৰ্থাৎ CFSL-লৈ প্ৰেৰণ কৰিবৰ বাবে তেওঁলোকে ইতিমধ্যে সাজু হৈছে সমান্তৰালকৈ ক'ব লাগিব যে এই তদন্তৰ সময়ছোৱাত তেওঁলোকে কিন্তু যিটো চিহ্নমুণ্ড আছিল সেই চিহ্নমুণ্ডটো এই মুহূৰ্তলৈকে নোপোৱাৰ বাবে সন্দেহ কৰিছিল আৰক্ষীয়ে যে বেছি দূৰলৈ হত্যাকাৰীয়ে চিহ্নমুণ্ডটো লৈ যাব নোৱাৰিব আৰু সেয়েহে ওচৰৰ যিকেইটা পুখুৰী আছিল সেই পুখুৰীকেইটা ইতিমধ্যে সিঁচাৰ বাবে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছিলে আৰু যোৱা নিশাৰে পৰা তেওঁলোকে লাইট লগাই গোটেই নিশা তেওঁলোকে পুখুৰীৰ পানী সিঁচিবলৈ চেষ্টা কৰিছে আৰু প্ৰথমটো পুখুৰী পানী সিঁচি তাৰপিছত তেওঁলোকে বোকাত খেপিয়াই গোটেই বোকাখিনি চালে কিন্তু তাতো তেওঁলোকে প্ৰথমটো পুখুৰীত সেই চিহ্নমুণ্ড নোপোৱাৰ বাবে তেওঁলোকে দ্বিতীয়টো পুখুৰীত এই চিহ্নমুণ্ড বিচাৰি অভিযান চলাইছে আৰু এতিয়াও সেই অভিযান অব্যাহত আছে কিন্তু তেওঁলোকে সন্দেহ কৰা মতে যদি সঁচাকৈ হত্যাকাৰীয়ে নাতি দূৰৈতে চিহ্নমুণ্ডটো পেলাইছে তেতিয়াহ'লে তেওঁলোকে সেই পুখুৰীটোত পোৱাৰ সম্ভাৱনা আছে আৰু যদি তেওঁলোকে চিহ্নমুণ্ড হত্যাকাৰীয়ে লৈ গৈছে তেতিয়াহ'লে কিন্তু তাৰ কলৈ লৈ যাব পাৰে সেই কথাৰ কোনো আঁচ এই মুহূৰ্তত আৰক্ষীয়ে বিচাৰি পোৱা নাই একেটা সময়তে এটা গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে যে আজিৰ দিনটোত লখিমপুৰ আৰক্ষী অধীক্ষক পৰ্যায়ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা এখন নটিচ জাৰি কৰা হৈছে যে কোনো লোকৰ ওচৰত যদিহে এই ঘটনাৰ ওপৰত বিশ্বাসযোগ্য কিবা তথ্য আছে তেতিয়াহ'লে আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে আৰু খবৰ দিওঁতা বা সেই তথ্য যোগান ধৰোতাৰ সম্পূৰ্ণ পৰিচয় তেওঁলোকে গোপনে ৰাখিব কিন্তু তদন্তৰ সন্দৰ্ভত আৰক্ষীয়ে যিহেতু একোৱে ক্লু পোৱা নাই গতিকে ৰাইজৰ সহায় বিচাৰিবলৈ আৰক্ষীয়ে এক প্ৰকাৰ বাধ্য হৈছে গতিকে আৰক্ষীয়ে সেই তদন্তৰ এই কিমান লোক ওলাই আহে কোনে আহি কেনেধৰণৰ তথ্য দিয়ে সেই কথাৰ ওপৰতো এতিয়া গোটেই ডিপেণ্ড কৰিছে কিন্তু মুঠৰ ওপৰত এটাই কথা নিৰুৎপল ক'ব লাগিব যে এই ঘটনাক লৈ সুনীল গগৈৰ হত্যাকাণ্ডক লৈ আৰক্ষীয়ে এক প্ৰকাৰ ক্লুলেছ এই মুহূৰ্তত আৰু আৰক্ষীয়ে কিন্তু এই মুহূৰ্তলৈকে বিচাৰি পোৱা নাই যে হত্যাকাণ্ডৰ মটিভ কি হত্যাকাণ্ডৰ কাৰণ কি বা আৰু হত্যাকাৰী কোন এই তিনিওটা কথাৰে কোনো ধৰণৰ ক্লু কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে যেটো কোনো ক্লু এতিয়ালৈ বিচাৰি পোৱা নাই কিন্তু এই হত্যাকাণ্ড সন্দৰ্ভত যিগৰাকী সুনীল গগৈ হত্যাৰ বলি হ'ল তেওঁৰ পুত্ৰ আৰু পত্নীয়ে যি অভিযোগ উত্থাপন কৰিছিল কেইগৰাকীমান জলজীৱন মিছনৰ ঠিকাদাৰৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল নাম লৈছিল কেইজনমান ঠিকাদাৰৰ তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত কিমান আগবঢ়াইছে সেইকেইজন আৰক্ষীয়ে সেইকেইজন ঠিকাদাৰৰ 4জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি তেওঁলোকক সোধপোছ কৰি আছে তাৰ সমান্তৰালকৈ যিজনে আচলতে কণমইনা শইকীয়াই যিটো আচলতে ভাবুকি দিছিল সেই কণমইনা শইকীয়াকো আটক কৰি নি তেওঁলোকে ইতিমধ্যে ধাৰাবাহিক জেৰা চলাই আছে কিন্তু এই জেৰাৰ পৰা তেওঁলোকে বিশ্বাসযোগ্য ক্লু এই মুহূৰ্তলৈকে লাভ কৰা নাই আৰু যি কাৰণে আন কোনো পক্ষ ইয়াত জড়িত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু সমগ্ৰ ঘটনাটো তিনিকুণীয়া হ'ব বুলি আৰক্ষীয়ে দাউদ কৰিছে প্ৰাথমিকতে কাৰণ এফালে যেনে ধৰণে যিজন অভিযুক্তক ধৰাই দিছিল হাতে লোতে ধন লৈ
তেওঁ আছে আৰু আনফালে একাংশই ভাবুকি দিছে আৰু এই দুয়ো পক্ষৰ মাজতে আন কোনো তৃতীয় পক্ষই হয়তো সুবিধা আদায় কৰিছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে আৰু দ্বিতীয়তে এটা কথা নিলোৎপল এইটো কথাও উল্লেখযোগ্য যে এই ঘটনাত যিটো মডাছ অপাৰেণ্ডি আছিলে অৰ্থাৎ গোটেই ঘটনাক্ৰমটো যেনেদৰে সংঘটিত হৈছিলে সেই সংঘটিত হোৱা ঘটনাটোৰ পৰিক্ৰমাটো চাই আৰক্ষীয়ে সন্দেহ কৰিছে এইটো প্ৰফেশ্যনেল কিলাৰ আছে কাৰণ হাতত আছিল 30ৰ পৰা 45 মিনিটৰ এটা সময় আৰু সেই সময়ছোৱাৰ ভিতৰতে হত্যাকাণ্ড সংঘটিত কৰি মৃতদেহ বাঁহেৰে জ্বলাই থৈ হত্যাকাৰী তাৰ পৰা উধাও হৈছিল আৰু ইমান কম সময়ত ইমান সুন্দৰ নিখুঁতভাৱে তেওঁলোকে কামটো কৰিছিল আৰু এইটো সাধাৰণ যিকোনো এজন লোকৰ বাবে কেতিয়াও সম্ভৱ নহয় আৰু সেই কাৰণে প্ৰফেশ্যনেল কিলাৰ হলে সেই প্ৰফেশ্যনেল কিলাৰ হয়তো ঢকুৱাখানাৰ নহয় গতিকে বাহিৰৰ পৰা সেই প্ৰফেশ্যনেল কিলাৰ গৈছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে কিন্তু সেই তাৰ ওপৰতো কোনো ক্লু পোৱা নাই যে কোনে প্ৰফেশ্যনেল কিলাৰ ব্যৱহাৰ কৰিব পাৰে গতিকে এই মুহূৰ্তলৈকে সকলো যিহেতু অন্ধকাৰত আছে আৰক্ষীয়ে চতুৰ্দিশ সামৰি তদন্ত অব্যাহত ৰাখিছে হয়তো 2 দিনৰ ভিতৰতে নতুন ক্লু নিশ্চয় পোহৰলৈ আহিব বুলি আশা কৰিব পৰা যায় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ